হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 7-ৰ সমাজ বিচিত্ৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ 5 নম্বৰ পাঠ আদি মধ্যযুগৰ ভাৰতৰ ইতিহাস। ইয়াৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাবা। নম্বৰ কুৱেশ্যন, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত আছে, ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলি কোনছোৱা সময় কোৱা হয়? সাধাৰণতে খ্ৰীষ্টীয় 7ম শতিকাৰ পৰা দ্বাদশ শতিকালৈ 700 পৰা 1200 খ্ৰীষ্টাব্দৰ সময়ছোৱাক ভাৰতৰ ইতিহাসত আদি মধ্যযুগ বুলি কোৱা হয়। তাৰপিছত আছে খ নম্বৰটো, ৰজাই কোনবোৰ লোকক ভূমি দান কৰিছিল? ৰজাই সাধাৰণতে ব্ৰাহ্মণ, ধৰ্মীয় অনুষ্ঠান যেনে মন্দিৰ, মঠ মন্দিৰ, পণ্ডিত আৰু ৰাজকাৰ্যত বিশেষ অৱদান আগবঢ়োৱা কৰ্মচাৰী আৰু সামন্তসকলক ভূমি দান কৰিছিল। তাৰপিছত আছে, পুষ্যৱতী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? পুষ্যৱতী বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যৱতী প্ৰভাকৰণ বৰ্ধন, আৰু প্ৰথম ৰজা আছিল বুলি গণ্য কৰা হয়, কিন্তু বংশটোৰ মূল প্ৰতিষ্ঠাপক আছিল পুষ্যৱতী প্ৰভাকৰণ। তাৰপিছত আছে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল? হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম আছিল হিউৱেন-চাং। তাৰপিছতটোত দিয়া আছে, সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা। সাহিত্যত অৱদান, ৰাষ্ট্ৰকূটসকলৰ ৰজাসকলৰ সাহিত্য সংস্কৃতি অনুৰাগী আছিল। বিশেষকৈ ৰজা অমোঘ বৰ্ষই নিজে কবিৰাজ মাৰ্গ নামৰ প্ৰখ্যাত কান্নাড়া গ্ৰন্থখন ৰচনা কৰিছিল, আৰু তেওঁলোকৰ দিনত সংস্কৃত আৰু কান্নাড় সাহিত্যই বিশেষ প্ৰসাৰতা লাভ কৰিছিল। ধৰ্মীয় অৱদান, ৰাষ্ট্ৰকূটসকলে শাসকসকলৰ ধৰ্মীয়ভাৱে উদাৰ আছিল। তেওঁলোকে হিন্দু ধৰ্ম, শৈৱ আৰু বৈষ্ণৱ সম্প্ৰদায়ৰ উপৰি জৈন ধৰ্মকো বিশেষ পৃষ্ঠপোষকতা কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকৰ ৰাজ্যত মুছলমান ব্যৱসায়ীসকলকো মুক্তভাৱে ধৰ্ম পালন আৰু মছজিদ নিৰ্মাণ কৰাৰ অনুমতি প্ৰদান কৰিছিল। তাৰপিছত আছে, গুৰ্জাৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি আছিল? গুৰ্জাৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ হ'ল বিদ্ৰোহ, প্ৰতিহাৰ শক্তি দুৰ্বল হৈ অহাৰ লগে লগে তেওঁলোকৰ অধীনস্থ সামন্তসকল নিজকে স্বাধীন বুলি ঘোষণা কৰিবলৈ লয়। ৰাষ্ট্ৰকূট আৰু পালসকলৰ সৈতে ধাৰাবাহিক সংকট, ত্ৰিশক্তি সংগ্ৰামৰ ফলত ৰাজ্যখনৰ অৰ্থনৈতিক আৰু সামৰিক শক্তি হ্ৰাস পায়। তাৰপিছত আছে 3 নম্বৰ, মহম্মদ গজনীৰ ভাৰত আক্ৰমণ 1018 পৰা 19ৰ ভিতৰত চুলতান মাহমুদে কনৌজ আক্ৰমণ কৰি ধ্বংস কৰাৰ ফলত প্ৰতিহাৰ সাম্ৰাজ্যৰ ভেটি হোমলঞ্চে ভাঙি পৰে। তাৰপিছত আছে, উত্তৰাধিকাৰীসকলৰ দুৰ্বলতা, মহিপালৰ পৰৱৰ্তী ৰজাসকলৰ দুৰ্বল আৰু অপাৰগ আছিল, যিয়ে সাম্ৰাজ্যখন ধৰি ৰাখিব নোৱাৰিছিল। তাৰপিছতটো আছে, পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল তাৰ বিষয়ে লিখা। পালসকলে প্ৰশাসনিক সুসংগঠিত আছিল। কেন্দ্ৰীয় প্ৰশাসন, ৰজা আছিল প্ৰশাসনৰ সৰ্বোচ্চ মুৰব্বী। ৰজাক সহায় কৰিবলৈ মন্ত্ৰী পৰিষদ বা মহাফ্ৰেম আদি বিষয়াসকল আছিল। প্ৰশাসনিক বিভাগ, শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্যখনক কেইবাটাও ভুক্তিপূৰক বিষয় বা জিলাত ভাগ কৰিছিল। ৰাজহ ব্যৱস্থা, কৃষকসকলে উৎপন্ন শস্যৰ একাংশ, সাধাৰণতে 6/1 ৰাজহ দিব লাগিছিল। সামৰিক ব্যৱস্থা, পালসকলৰ এটা শক্তিশালী পদতায়িক অশ্বাৰোহী আৰু হাতী বাহিনী বা হস্তী বাহিনী আছিল। তাৰপিছতো আছে, প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জাৰ প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি কি ভাগত ভাগ কৰিছিল নামবোৰ লিখা। প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জাৰ প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰ তলত দিয়া ধৰণে ভাগ কৰিছিল। ৰাষ্ট্ৰকূটসকলে তেওঁলোকৰ ৰাজ্যখনক ৰাষ্ট্ৰ বা প্ৰদেশ, ৰাষ্ট্ৰবোৰক বিষয় আৰু বিষয়বোৰক ভুক্তিসমূহ আৰু গাঁও এই ভাগত ভাগ কৰিছিল। ৰাষ্ট্ৰ, বিষয় বা প্ৰদেশ, বিষয় আৰু ভুক্তি বা গাঁও আদিত ভাগ কৰিছিল। গুৰ্জাৰ প্ৰতিহাৰসকলে তেওঁলোকৰ ৰাজ্যখনত ভুক্তি বা প্ৰদেশ, ভুক্তিসমূহ মণ্ডলী বা মণ্ডল আৰু বিষয় আৰু জিলাসমূহক গ্ৰাম বা গাঁৱত ভাগ। তাৰপিছত আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল? এইটো হ'ব আৰবসকল। তাৰপিছতটো আছে, আৰবসকলৰ আগমনৰ সময়ত হিন্দু অঞ্চলৰ ৰজা কোন আছিল? এইটো হ'ব ৰজা দাহিৰ। হিন্দু অঞ্চলৰ ৰজা আছিল দাহিৰ। চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? 17 বাৰ। চুলতান মাহমুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। ভাৰতত কেতিয়াৰ পৰা চুলতানী আমোল আৰম্ভ হৈছিল? 1206 খ্ৰীষ্টাব্দৰ পৰা। তাৰপিছত আছে, আৰবসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল? দেৱাল, ব্ৰাহ্মণবাদ, মানচুৰা, হায়দৰাবাদ আৰু মুলতান অঞ্চলত তেওঁলোকৰ ৰাজ্য বা শাসন বিস্তাৰ কৰিছিল। তাৰপিছতটো আছে, তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? তাৰপিছত
তাৰপিছত আছে এইটো চাই যোৱা প্ৰথম যুদ্ধ তৰাইনৰ প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰি আৰু প্ৰথম পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল আৰু দ্বিতীয় যুদ্ধ হৈছিল 1192 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰি আৰু প্ৰথম পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল। তাৰপিছত আছে তুৰ্কীসকলৰ ভাৰত আক্ৰমণৰ মূল কাৰণ কি আছিল? ভাৰতত বিপুল ধন সম্পত্তি লুণ্ঠন কৰা আৰু ইছলাম ধৰ্ম তথা নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰা। ইছলাম ধৰ্ম প্ৰচাৰ কৰা বা নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰা হৈছিল তেওঁলোকৰ মূল উদ্দেশ্য, অৰ্থাৎ ভাৰত আক্ৰমণ কৰাৰ মূল উদ্দেশ্য। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ